কৃষি প্ৰধান ৰাজ্য অসম, যি সময়ত অসমীয়া যুৱকসকলে চাকৰি বিচাৰি চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানৰ দুৱাৰে দুৱাৰে ঘূৰি হাবাথুৰি খাইছে, সেই সময়তে এইখন অসমৰে কেইজনমান অসমীয়া যুৱকে কৃষি কাৰ্যৰ দ্বাৰা স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে। শিৱসাগৰৰ দিচাং চাপৰিত উন্নত বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা তেওঁলোকে বিভিন্ন খাদ্যৰ খেতি কৰা আৰম্ভ কৰিছে। এই কৃষি কাৰ্যত আঁত ধৰিছে অসম উন্নতি সভাৰ সাধাৰণ সম্পাদকে। সাধাৰণ সম্পাদকগৰাকীয়ে অসমৰ ৰাইজক অৱগত কৰায় যে শিৱসাগৰৰ দিচাং চাপৰিত 100 বিঘা মাটিত সৰিয়হ খেতি কৰি স্বাৱলম্বী হোৱা পথ তেওঁলোকে নিজেই বাছি লৈছে। আগন্তুক সময়ত অসমীয়া যুৱকে স্বাৱলম্বিতাৰ এই পথ অনুসৰণ কৰাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে এই শিৱসাগৰৰ যুৱকসকলে। শিৱসাগৰ জিলাৰ দিচাং চাপৰিত আমি প্ৰায় 100ৰো অধিক বিঘা মাটিত আমি সৰিয়হৰ খেতি কৰিছোঁ আৰু মই নিজে অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক হিচাপে এই গোটেই আমাৰ প্ৰক্ৰিয়াটোৰ মই উদ্যোগ লৈছোঁ আৰু ইয়াত শিৱসাগৰৰ আমাৰ সন্মিলিত সেৱা, এই সন্মিলিত সেৱাৰ 11জন আমাৰ ভাতৃবন্ধু আমি একত্ৰিত হৈ এই কৃষি কৰ্মত যোৱা ছেপ্টেম্বৰ মাহতে আমি আত্মনিয়োগ কৰিলোঁ। এতিয়া 2 মাহ অতিক্ৰম কৰিছে। এই 2 মাহত আমি 4টা পৰ্যায়ত ইয়াত সৰিয়হৰ বীজ সিঁচিলোঁ। আমাৰ ইয়াত যথেষ্ট প্ৰত্যাহ্বান আছে, কাৰণ 100 বিঘা মাটি বেৰা দিয়া সম্ভৱ নহয়। ইয়াত চ'লাৰৰ আমি বেৰা দিবলগীয়া হৈছে আৰু হাতীৰ যথেষ্ট উপদ্ৰৱ আছে। বনৰীয়া হাতী আহিছে আৰু এই হাতীৰ জাকত 100ৰো অধিক হাতী আহে আৰু ইতিমধ্যে দুবাৰকৈ তেওঁলোকে আমাৰ কৃষিভূমিৰ মাজেদি তেওঁলোকৰ নিজস্ব কৰিডৰেদি তেওঁলোকে গমন কৰিছে। ইয়াত পানীৰ সমস্যা আছে। আমাৰ ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় স্তৰত কৰা সৰিয়হখিনি সম্পূৰ্ণ হালধীয়া হৈছে। এতিয়া তৃতীয় আৰু চতুৰ্থ স্তৰ আমাৰ ইতিমধ্যে বীজ অংকুৰিত হ'ল। আমাৰ মূল কথা এটাই যে আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বনৰ এক পথ প্ৰশস্ত হোৱাকৈ আমি নিজৰ লগতে আনকো যাতে আমি অনুপ্ৰাণিত কৰিব পাৰোঁ, কৃষি কৰ্মৰ জৰিয়তে আমি জাতীয় অৰ্থনীতিৰ প্ৰতি যাতে আমি অৰিহণা আগবঢ়াব পাৰোঁ, সেই উদ্দেশ্যে এই যাত্ৰাত আমি সকলো চামিল হৈছোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াটোত আমি বিশেষভাৱে কৃষি বিজ্ঞান কেন্দ্ৰৰ কিছু পৰামৰ্শ গ্ৰহণ কৰিছোঁ। তাৰ বাদে আমি কাৰো পৰা বিশেষ আমি সাহায্য পোৱা নাই। আমি মূলতঃ আমাৰ এই 11জন আমাৰ যি বিষয়ববীয়া আছে, আমাৰ বিশেষভাৱে আমাৰ এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ সন্মিলিত সেৱাৰ আমাৰ সভাপতি ডক্টৰ উৎপল দত্ত আমাৰ লগত জড়িত হৈ আছে, আমাৰ জাকিৰ হুছেইন জড়িত হৈ আছে, ময়ূৰ বৰা জড়িত হৈ আছে, জ্যোতিপ্ৰসাদ কলিতা জড়িত হৈ আছে, সুৰজিৎ বৰুৱা, অৰূপ ৰাজখোৱা, সুব্ৰত দত্ত, ঋতুৰাজ শইকীয়া, ৰিদীপ বৰঠাকুৰ, যদুমণি বৰা, এনেকে আমি 11 গৰাকী আমি বন্ধু একত্ৰিত হৈ এই কৃষি কৰ্মত আত্মনিয়োগ কৰিছোঁ। আমি আশা কৰিছোঁ যদি আমাৰ আশা কৰাৰ ধৰণে এই ফচল হয়, নিশ্চিতভাৱে আমি এক উৎপাদনৰ মুখ দেখিবলৈ পাম। নিউজ ডেস্ক ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।